বিহপুৰীয়া সমষ্টিৰ আমাৰ সাংস্কৃতিক কেন্দ্ৰ আজি জ্যোতি সংগমত যি ৰাজহুৱা সভা হৈছে, য'ত হাজাৰো অধিক আমাৰ সচেতন ৰাইজ গোট খাইছে। এই সভাৰ যোগেদি এটাই আজি চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, সাংসদ ৰঞ্জিত দত্তকে মুখ্য কৰি আমি সকলোকে এটাই নিবেদন জনাব বিচাৰিছোঁ যে বিহপুৰীয়া সমষ্টিৰ সকলো ৰাইজৰ এটাই আৱেগ যে বিহপুৰীয়া সমষ্টিত আগন্তুক দিনত মানে দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমাৰ বিহপুৰীয়া সমষ্টিৰ স্থানীয় এজন লোকক বিহপুৰীয়া ৰাইজে সকলোৱে সেইটো মনে কামনে বিচাৰিছে। আৰু যিটো মুহূৰ্তত এটা কথা ওলাই আছে যে বিহপুৰীয়া সমষ্টিত নতুনকৈ বেলেগ সমষ্টি এজন প্ৰাৰ্থী দিব বুলি, তেনেকুৱা এটা কথা বিভিন্ন মাধ্যমত ওলাইছে। এই কথাটোক লৈ বিহপুৰীয়া সমষ্টিৰ সকলো ৰাইজ আজি মানে যথেষ্ট মৰ্মাহত হৈ পৰিছে। আৰু সকলোৱে দাবী এটাই যে আগন্তুক নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ ভিতৰৰ খিলঞ্জীয়া ইয়াৰ বায়ু পানীৰ লগত জড়িত এজন জনপ্ৰতিনিধিক যাতে প্ৰাৰ্থীত্ব আগবঢ়ায়, এয়ে আজি সভাৰ মূল উদ্দেশ্য। আৰু আমি আপোনালোকৰ চেনেলৰ যোগেদিও এই বাৰ্তাটো আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আমি নিবেদন কৰিছোঁ। ধন্যবাদ। ভূপেনক ইয়াত নালাগে, যিহেতু তেওঁলোকে আগতে যেতিয়া ইয়াত শাসন কৰি গৈছে তেওঁলোকৰ নমুনা ৰাইজে দেখিছে। গতিকে ইয়াত যদি আমাক নেতৃত্বই জোৰ জবস্তি দিয়ে, তেতিয়া আমাৰ ইয়াত বিকল্প ল'বলৈ আমি বাধ্য হৈ পৰিম, বাধ্য হ'ম। কাৰণ ইয়াত আমাৰ মাটি পানীৰ লগত সম্বন্ধ থকা মানুহ আমাৰ কেইবাজনো ইয়াত প্ৰাৰ্থিত্ব বিচাৰিছে। সেইকেইজনৰ ভিতৰৰ পৰা আমাক এজন প্ৰাৰ্থিত্ব দিব লাগে। আৰু ইয়াত বাহিৰৰ পৰা জাপি দি আকৌ আমাক মানে অথাই সাগৰত পেলাব নালাগে। তেতিয়া আমাৰ ইয়াত আছে, আমি দল এৰিম। প্ৰথম কথা আমাৰ চব এৰিব, দল এৰিব। দল এৰাৰ পিছত আমি কোনো দলীয় প্ৰতীক নলওঁ। আমাৰ ইয়াত যি ৰাইজে আমি সমষ্টি বচাও অভিযানত লাগি যাম। তেতিয়া অভিযানত লাগিম। আৰু সেয়াত আমাৰ কোনো দলৰ প্ৰতি আমি সদায় চালানী বেঙেনা খাই আছিলোঁ, এবাৰ নিজৰ ঘৰুৱা বেঙেনা। স্থিত জ্যোতি সংগম প্ৰেক্ষাগৃহত বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 19খন পঞ্চায়তৰ জ্যেষ্ঠ, কনিষ্ঠ, বয়োজ্যেষ্ঠ আৰু মনো তিৰোতা সকলোৱে আহি এখন বিশাল জনসভা অনুষ্ঠিত কৰা হৈছে। এই বিশাল জনসভাখনৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিহপুৰীয়া সমষ্টিত বাৰে বাৰে ইয়াৰ পৰা আমি বহি জিলা বা বহি সমষ্টিৰ পৰা ইয়াত বিধায়কক ইয়াক প্ৰতিনিধিত্ব কৰিবলৈ দি পেলাই বিধায়ক বনোৱাটো, এইটো আমি এই যে একবিংশ শতিকাৰ শেষৰ নিৰ্বাচনটোত আমি কোনো প্ৰকাৰে সহ্য কৰিব নোৱাৰোঁ। এইকাৰণেই নোৱাৰোঁ যে আমাৰ অসমত 126টা বিধানসভা সমষ্টি থকা স্বত্তেও এই 126টা বিধানসভা সমষ্টিলৈ বাহিৰৰ পৰা আমদানি কৰি আনি পেলাই তাত প্ৰক্ষেপ কৰক, কিন্তু আমাৰ বিহপুৰীয়া সমষ্টিত আৰু আজিৰ তাৰিখত আমি সেইটো হ'বলৈ দিয়া নাযাব। এইকাৰণে নাযায় যে আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ 19খন পঞ্চায়তৰ যি ভৌগোলিক পৰিসৰ আছে, বাহিৰৰ পৰা অনা বিধায়কসকলে বা ইয়াৰ জনপ্ৰতিনিধিসকলে আজিকো প্ৰতি সেই ধৰণৰ সমস্যাৰাজিসমূহ সমাধান কৰিব পৰা হোৱা নাই। তেওঁলোকে আমাৰ ইয়াৰ মাজৰ ভৌগোলিক পৰিসৰৰ বিষয়ে তেওঁলোকে সিমান সীমিত জ্ঞান নাই, অসীম জ্ঞান তেওঁলোকৰ নাই। এইহে তেওঁলোকে আমাৰ সমস্যাৰাজিৰ সম্পৰ্কত তেওঁলোকে পুংখানুপুংখভাৱে ইয়াত সমস্যাৰাজিৰ সন্মুখীন হ'ব পৰা নাই। ইয়াৰ উপৰি তেওঁলোকৰ শিষ্টাচাৰ সম্পৰ্কত আমাৰ ক'বলগীয়া আছে। বিগত বৰ্ষকেইটাত আপোনালোকে নিশ্চয় দেখিছে, প্ৰচাৰ মাধ্যমত আমি বহলভাৱে বিস্তৃতভাৱে আমি এইবিলাকসমূহ দেখিছোঁ যে আমাৰ জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নোৱাৰি সাধাৰণ প্ৰজাক কেনেধৰণৰ ব্যৱহাৰ কৰি আছে সেয়া দেখিছে। আৰু এটা কথা হৈছে যে পুনৰ এতিয়া আমি 3-4 দিনৰ পৰা এটা নতুন উকমুকনি হৈছে, সেইটো হৈছে বিহপুৰীয়া বিধানসভা সমষ্টিলৈ নতুনকৈ আগমন ঘটোৱা আমাৰ কংগ্ৰেছী নেতাই বিহপুৰীয়া বিধানসভা সমষ্টিটোৰ ইমান লোভ কৰিছে। গতিকে সেই লোভক তেওঁক সম্বৰণ কৰিবলৈ কৈছোঁ। আৰু তেওঁলোকে যাতে আৰু পুনৰবাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব ইয়াত প্ৰক্ষেপ নকৰে। আৰু যদিহে তেওঁ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বিচাৰে, তেতিয়াহ'লে এইবাৰ তেওঁ বিগত 3টা দশক ধৰি পেলাই তাৰ 3টা নিৰ্বাচনত তেওঁ ইয়াৰ পৰা বিহপুৰীয়া জনসাধাৰণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দি গৈছে। এই 3বাৰ পৰাজয় হোৱাৰ পিছতো পুনৰ আমাক কি ললিপপ খুৱাবৰ কাৰণে বিহপুৰীয়া সমষ্টিলৈ আহিলে নহ'ব। তেখেতে নিজে প্ৰতিনিধিত্ব কৰি নিজৰ সমষ্টিত প্ৰতিনিধিত্ব কৰক। ইয়াৰ উপৰি আমি আমাৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ যিসকল কৰ্মকৰ্তা আছে, তেখেতসকলক আমি দেখিছোঁ যে বিহপুৰীয়া সমষ্টিটোলৈ যে আপোনালোকৰ বহিৰাগত প্ৰতিনিধিত্বক লৈ পেলাই আঙুলি তোৱাব পাৰে, আপোনালোকৰ নিজা সমষ্টিবিলাকলৈ তেনেকৈ বহিৰাগত প্ৰতিনিধিত্ব কৰক। আমাৰ আজি বিশাল জনসভাত খুব কমকৈ আমাৰ 700-800 মানুহ ইয়াত অধিষ্ঠিত হৈছে। প্ৰয়োজন সাপেক্ষে আমি হাজাৰ মানুহলৈ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মহোদয় আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ মহোদয়ৰ ওচৰত চাপিবলৈ আমি বাধ্য হ'ম। হাজাৰ মানুহলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যাম যে বিহপুৰীয়া সমষ্টিত কোনো দিনাখনেই
বহিঃৰাজ্য জিলা আৰু বাহিৰা সমষ্টিৰ পৰা ইয়াত প্ৰতিনিধিত্ব নিদিব আৰু সেইটো আমি কৰজোৰে ইয়াৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে আমি অহা 2 দিনৰ ভিতৰতে দিল্লী দিছপুৰলৈ আমি যাবলৈ সমৰ্থ হৈ আছোঁ। নিজা ধন খৰচ কৰি হ'লেও আমি যাম। এই 70 বছৰ বয়সত আমি কোনো ৰাজনৈতিক ললিপপ খাবৰ কাৰণে অহা নাই। কেৱল মাত্ৰ আমাৰ বিপিআৰ স্বাৰ্থজনিত কাৰণত আমি ইয়াত আমদানিকৃত কোনো ধৰণৰ জনপ্ৰতিনিধিত্বক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া নহ'ব। সেয়েহে আপোনালোকক পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এই মাধ্যমৰ যোগেদি পুনৰ আপোনাক অনুৰোধ জনাইছোঁ, আপোনাৰ ওচৰত দাবী জনাইছোঁ, আপুনি কোনো প্ৰকাৰে যাতে বিপিআৰত আকৌ এনেকুৱা ধৰণৰ নতুন এখন মুখ সৃষ্টি কৰি পেলাই আমাৰ মাজত বংগহৰ যুদ্ধখন আপুনি যাতে সৃষ্টি নকৰে। আমাৰ বিপিআৰ আৱেগৰ কথা চিন্তা কৰক, আমাৰ বিপিআৰ মান মৰ্যাদাৰ কথা চিন্তা কৰক, বিপিআৰ শালীনতা ৰক্ষা কৰি পেলাই আমাক সন্মান ৰক্ষা কৰি পেলাই আপুনি আমাৰ স্থানীয় খিলঞ্জীয়া মানুহক প্ৰাৰ্থিত্ব দিয়ক। তেতিয়াহে আমি বিশ্ববাসীৰ আগত আমি মুখ উলিয়াব পাৰিম আৰু আপোনাকো পুনৰবাৰ আমি আদৰি ল'ব পাৰিম। অন্যথা কিন্তু বিকল্প ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ পিছতে আমি হয়তো দিল্লী দিছপুৰ যাত্ৰা কৰিম যে আমাক বিপিআৰ বিধানসভা সমষ্টিত নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিবই। এয়া আমাৰ সৰজোৰে